গুৱাহাটীত ITF জুনিয়ৰ আন্তৰ্জাতিক টেনিছ আৰম্ভ 21খন দেশৰ অংশগ্ৰহণ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগ সোমবাৰৰ পৰা গুৱাহাটীৰ সচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত হৈছে বিশ্ব ৰেংকিং টেনিছ টুৰ্ণামেণ্ট ITF J60 সৰ্বভাৰতীয় টেনিছ সংস্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ভাৰতকে ধৰি মুঠ 21খন দেশে গুৱাহাটীত সমাৱেশ ঘটিছে আৰ্মেনিয়া জাপান ফ্ৰান্স আমেৰিকা অষ্ট্ৰেলিয়া গ্ৰেট ব্ৰিটেইন আদি দেশৰ পৰা অহা টেনিছ খেলুৱৈৰ Yeah. I love the club. Yeah, it's a good club. It's a good tournament, and I play well. So it belongs to France. What? Belongs to France. Yeah. Which place? South, Marseille. What's your age? My age? 16. 16. I'm 3 or 2 in my age category. My name is Alexander Gabet. Je parle en français, oui, tout va bien, merci beaucoup. Et merci à vous. বিশ্ব ৰেংকিং টেনিছ টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই World Ranking J60 Tennis Tournament for boys and girls under 18 years. 18 বছৰ অনুৰ্ধৰ কাৰণে এই খেলখন অৰ্গেনাইজ কৰা হৈছে আৰু সদৌ অসম টেনিছ সন্থাই এই খেলখন 2008 চনৰ পৰা আমি কণ্টিনিউৱাছলি পাতি আছোঁ খালি মাজতে 2020 চনত আমি পাতিব নোৱাৰিলোঁ কোভিডৰ কাৰণে গতিকে 15 বছৰ হ'ল এই খেলখন আমি পাতি আছোঁ 2 বছৰ আগলৈকে এই খেলখন গ্ৰেড 5 আছিলে আৰু যোৱা বছৰৰ পৰা এই খেলখন গ্ৰেড 4 লৈ উন্নীত হৈছে গতিকে 2 বছৰ হ'ল গ্ৰেড 4 লৈ উন্নীত হোৱা এইবাৰ এখন টুৰ্ণামেণ্টত আমাৰ প্ৰায় 84 জন প্লেয়াৰে জইন কৰিছে খেলুৱৈ আহিছে ভাৰতৰ খেলুৱৈ অধিক কিন্তু আমাৰ প্ৰায় 16খন কাণ্ট্ৰি বেলেগ ভাৰতৰ বাহিৰে 16খন কাণ্ট্ৰিৰ পৰা জইন কৰিছে 2 নম্বৰ সিটজন ফ্ৰান্সৰ পৰা আছিলে তেখেত আজি যদিও ফাৰ্ষ্ট ৰাউণ্ডত ছিংগলছত হাৰিলে এইটো ডাঙৰ এটা আপছেট হ'ল এই টুৰ্ণামেণ্টখনত তাৰপিছত ৰোমানিয়াৰ পৰা আহিছে জাপানৰ পৰা আহিছে অষ্ট্ৰেলিয়াৰ পৰা আহিছে আমেৰিকাৰ পৰা আহিছে গ্ৰেট ব্ৰিটেইনৰ পৰা আহিছে এনেকৈ 16খন কাণ্ট্ৰিৰ পৰা ইয়াত হৈ আহিছে আৰু আমি আশা কৰিছোঁ এইবাৰ যথেষ্ট আমি উন্নত মানদণ্ডৰ খেল উপভোগ কৰিব পাৰিম আৰু গুৱাহাটীৰ মানুহেও যথেষ্ট উন্নত মানদণ্ডৰ ইণ্টাৰনেশ্যনেল ৰেংকিং টেনিছ প্লেয়াৰৰ পৰা খেল চাব পাৰিম 18 অনুৰ্ধ ল'ৰা ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ প্ৰথম দিনা অনুষ্ঠিত হ'ল উভয়েৰে একক শাখাৰ খেল প্ৰথম দিনাৰ খেলতে বৃহৎ অঘটনৰ সন্মুখীন হৈ ল'ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয় ফ্ৰান্সৰ দ্বিতীয় বাছনিপ্ৰাপ্ত খেলুৱৈ এৰন গেবেটে ভাৰতৰ বাছনিবিহীন খেলুৱৈ আদিত্য মৰে 3টা মাৰাথন ছেটৰ অন্তত 4-6 7-5 7-5ৰ ব্যৱধানত ফৰাচী খেলুৱৈগৰাকীক পৰাস্ত কৰে ভাৰতৰ অন্য খেলুৱৈসকলেও প্ৰত্যাশিতভাৱে প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে ভাৰতৰ সম্ভাৱনা আছে আমাৰ 2 নম্বৰ সিটটো পাহোৱা বুলি সুৰজ সিং পাহোৱা এই 2 নম্বৰ সিট বেংগালুৰুৰ ল'ৰা সি যথেষ্ট ভাল খেলি আছে 1 নম্বৰ সিট তেওঁ 1 নম্বৰ সিট 2 নম্বৰ সিটটো অলপ আগতে মই ক'লোঁ তেওঁ হাৰিলে গতিকে যথেষ্ট চান্স আছে যে আমাৰ ভাৰতীয় খেলুৱৈ এই ছিংগলছত চেম্পিয়ন হ'ব ইফালে অসমৰ 4গৰাকীকৈ ল'ৰা আৰু ছোৱালীয়ে ৱাইল্ড কাৰ্ড লাভ কৰি অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত কিন্তু প্ৰথম দিনাৰ খেলত ল'ৰাৰ একক শাখাত ৰৌনক কাশ্যপ আৰু ৰিয়ান কাশ্যপ তথা ছোৱালীৰ একক শাখাত স্নিগ্ধা পাতিবন্দলা আৰু চেৰি শৰ্মাই প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হৈ বিদায় লয় টোটেল অসমৰ আচলতে মেইন ড্ৰত আমাৰ অকল 4জন আছে ছোৱালী 2জনী আৰু ল'ৰা 2টা আমি এইটো ৱাইল্ড কাৰ্ড দিছিলোঁ আমি ল'ৰাৰ ৰৌনক কাশ্যপ আৰু ৰিয়ান কাশ্যপ 2জন অসমৰে আৰু ছোৱালীৰ আমি স্নিগ্ধা পাতিবন্দলা আৰু চেৰি শৰ্মা 2জনী মানে অসমৰে ছোৱালীৰ ৰেজিষ্ট্ৰেশ্যন অসমৰে আছে যদিও তেওঁলোকে বাহিৰত প্ৰেক্টিছ কৰে সোমবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালীয়ে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ সদৌ অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়া সম্পাদক অংকুশ দত্তৰ লগতে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক সন্থাৰ বিষয়ববীয়াসকল উল্লেখ্য যে মঙলবাৰৰ পৰা অনুষ্ঠিত হ'ব ল'ৰা ছোৱালীৰ ডাবল শাখাৰ খেল
You belongs to Haryana. Today you have match. No. You have played already. No, I have a match tomorrow. You have very much confidence today. Yeah. How you feeling? I'm feeling good. Feeling good. Very much. How many players you have from Haryana? 4 to 5, I 4 guess. to 5. State you belongs to? Uttarakhand. Uttarakhand. Yeah. What's your name? Diya Chaudhary. You have played here. No, I need to play a match today. Today you have yeah. played. No, I need to play. Oh. Yeah, haven't played yet. How many players you have here? From Uttarakhand? 2. Do you have any confidence to win the match? Yeah, I have. Full confidence. Yeah, full confidence. Oh, great. असम का माहौल कैसा लग रहा है? अच्छा लग रहा है. अभी तो अच्छा लग रहा है. लास्ट ईयर भी आए थे तो सही लग रहा है. Last year you have won or No, I lost last year. last year. Yeah. Today we have hope. Yeah, to You win. have very much confidence. Yeah. Yes. I'm from Chandigarh. I came here for J60 in Guwahati. I just won my match against Aaron Gabet from France, 4-6, 6-4, 7-5. It was a great match and great experience here in Guwahati. Thank you. You have win the match Yeah, with France. yeah. Oh, great. Okay. What's your name? Aditya. Aditya. Yeah, Aditya, you have won the match with the France. It's Yeah. a great thing for India. Yeah. Okay. ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক গুৱাহাটীত অনুষ্ঠিত ITF জুনিয়ৰ আন্তৰ্জাতিক টেনিছ টুৰ্ণামেণ্ট। এই প্ৰতিযোগিতাৰ আচলত ধৰি জিলিকি উঠক অসম তথা ভাৰতৰ 18 অনুৰ্ধৰ টেনিছ খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।